ধুনীয়া ষ্টক আছে সব স্কৰপিঅ S11 স্কৰপিঅ N ব্লেক স্কৰপিঅ তাৰপিছতে ইনোভা ক্ৰিষ্টা গাড়ী চাওক না একদম কিমান গাড়ী আছে আপোনালোকৰ মন পছন্দৰ গাড়ীখনেই পাব গতিকে মই বাহিৰলৈ আপোনালোকক লৈ যাম মোৰ লগত দাদা আছে আলমকা বজাৰৰ স্বত্বাধিকাৰী আছে দাদাই গোটেই কথাখিনি আপোনালোকক বুজাই দিব তাৰ আগতে মই দাদাক নমস্কাৰ দিলো নমস্কাৰ দাদা নমস্কাৰ ভালে আছে আছো দাদা একদম ধুনীয়া গাড়ী লাইন লগাই ৰাখিছে ধুনীয়া ধুনীয়া গাড়ী ৰাইজৰ কাৰণে লৈ আহিছে আৰু এই গাড়ীবিলাক আপোনাৰ তাত বাজেটত পাবনে নাপায় ৰাইজ বাজেটত পাব আমি মাহিন্দ্ৰা থাৰৰ পৰা মাহিন্দ্ৰা থাৰ আছে আমাৰ তাত বৰ্তমান তিনিখন ওকে দুখন আছে ব্লেক কালাৰ এখন আছে হোৱাইট কালাৰ তিনিখনে হাৰ্ড টপ হয় এখন হৈ গ'ল 24 ৰ গাড়ী 24 ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি 13,50,000 উইথ নেগোচিয়েবল হৈ যাব বাকি কিটা ভিতৰত আছে মই দেখাই আছো এনেকুৱা গাড়ী কেখন আছে স্কৰপিঅ কেখন আছে স্কৰপিঅ এটো ক্লাসিক্স হয় স্কৰপিঅ ক্লাসিক ব্লেক কালাৰ আমাৰ তাত বৰ্তমান 4খন মান আছে ব্লেক কালাৰত 2024 ৰ আছে 2023 ৰ আছে 2025 ৰ আছে আমাৰ তাত আপোনাৰ 7 মাহৰ গাড়ী আছে 5 মাহৰ গাড়ী আছে 3 মাহৰ গাড়ী আছে আমাৰ তাত 7 মাহৰ আছে আপোনাৰ 1 বছৰৰ আছে 8 মাহৰ আছে আপোনাৰ 16 মাহৰ আছে এনেকে নতুন নতুন মোৰ তাত যিকোনো গাড়ী আপুনি ব্র্যান্ড নিউ কন্ডিশনত পাই যাব 3 মাহৰ 2 মাহৰ 5 মাহৰ মানে ম্যাক্সিমাম মোৰ তাত এসিবি গাড়ীহে পাব only for এসিবি গাড়ীহে পাব ম্যাক্সিমাম এসিবি গাড়ী পাব ওকে আমি তেতিয়া হলে এখন গাড়ী প্ৰাইসটো আপোনাৰ পৰা জানি লও নেকি হয় এখন আপোনাৰ 2000 আপোনাৰ 24 ৰ গাড়ী হয় 23 লাখ আৰু 2024 ৰ ফাৰ্ষ্টৰ হয় তে এখনৰ প্ৰাইস ৰাখিছো আমি 16,50,000 উইথ নেগোচিয়েবল হৈ যাব বাকি আৰু তিনিখন আমি ভিতৰত দেখাই আছো ওকে আমি ৰেনল কাইগাৰ দেখাও ৰেনল কাইগাৰ এখন একদম ফুল টপ মডেল হয় এখন পূৰ্বতম স্টার্ট হয় এলো হুইল আছে আপনার সাইডৰ টায়ার ব্র্যান্ড নিউ আছে গাড়ী ফুলি অৰিজিনাল কন্ডিশনত আছে এখন গাড়ী হৈ গল 2021 চনৰ 22 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব ৰেনল কাইগাৰ আমাৰ তাত বৰ্তমান দুখন আছে এখন সিলভাৰ কালাৰত আছে এখন হোৱাইট কালাৰত আছে নেক্সট হুন্ডাই ভেনু কেখন আছে হুন্ডাই ভেনু আমাৰ তাত বৰ্তমান তিনিখন আছে এখন হোৱাইট কালাৰত আছে একদম ফুল টপ এসএক্স অপশনাল হয় আৰু এখন হৈ গল আপোনাৰ সিলভাৰ কালাৰ এখন হৈ গল এসএক্স মডেল আৰু এখন আছে ৰেড কালাৰ হেখনো এসএক্স অপশনাল হয় এখনতো সানরুফ আছে তে এখনৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব আৰু বাকি কেটাৰ প্ৰাইস আহিব আপোনাৰ 6 লাখ 650 7 লাখ এনেকৰ ভিতৰত আহি যাব সন্মুখতে দুখন ব্লেক স্কৰপিঅ আছে স্কৰপিঅ আমি ব্লেক কালাৰ এখন বাহিৰত দেখাইছিলো এখন আৰু এখন স্কৰপিঅ এখন আপোনাৰ 2020 মডেল গাড়ী হয় আৰু গাড়ী ব্লেক কালাৰত আছে আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও স্কৰপিঅ এন স্কৰপিঅ এন এখন আপোনাৰ 4 মাহৰ গাড়ী মাত্ৰ 4 মাহ পুৰণা একদম 4 মাহ পুৰণা গাড়ী একদম ফুল টপ মডেল হয় Z8L হয় গাড়ীখন আৰু এনেকুৱা গাড়ী দুখন আছে আমাৰ তাত বৰ্তমান মানে এখন আছে হোৱাইট কালাৰত এখন আছে আপোনাৰ সিলভাৰ কালাৰ আৰু এখন আছে ব্লেক কালাৰ তিনিখন মান স্কৰপিঅ এন আছে বৰ্তমান ৰেডি ষ্টকত আৰু এখন গাড়ী আপোনাৰ ৰানিং আছে আপোনাৰ 9,000 না 10,000 কিলোমিটাৰ ৰান আছে আৰু এখনৰ প্ৰাইস ৰাখিছো 20,20,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আৰু বেক দেখাই আছো হয় এখন আৰু স্কৰপিঅ ক্লাসিক্স হয় স্কৰপিঅ ক্লাসিক্স এখন আপোনাৰ 7 মাহৰ গাড়ী 7 মাহ পুৰণা 7 মাহৰ গাড়ী 12,000 কিলোমিটাৰ গাড়ী চলিছে একদম বেক টু বেক অৰিজিনাল হয় গাড়ী স্পেয়াৰ টায়াৰ আনটাচ আছে আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 17,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও আমি ইনোভা খিষ্টা আমাৰ তাত বৰ্তমান 5খন মান আছে 5খন আছে এখন হৈ গল আপোনাৰ 13 মাহৰ গাড়ী 13 মাহৰ গাড়ী আপোনাৰ 1 বছৰ 1 মাহ হৈছে গাড়ীখনৰ বয়স গাড়ী চলিছে আপোনাৰ 50,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 19,50,000 উইথ নেগোচিয়েবল হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ মিনিমাম 3 লাখ টকা দিলে হৈ যাব 3 লাখ টকা ডাউন পেমেন্ট লৈ ইনোভা খিষ্টা আপোনালোকৰ ঘৰত লৈ যাব পাৰিব আৰু বেক টু বেক অৰিজিনাল গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল ইনোভা খিষ্টা আমাৰ তাত বৰ্তমান 5খন ৰেডি ষ্টকত আছে ইনোভা খিষ্টা 5খন আছে ৰেডি ষ্টকত আছে বাকি দেখাই আছো আৰু এখন দেখালো আৰু বাকি এটা দেখাই আছো মই আপোনাৰ 18 ৰ আছে 22 ৰ আছে 21 ৰ আছে 19 ৰ আছে জেড মডেল আছে বি মডেল আছে আপোনাৰ 2.4 জি মডেল আছে এখন দেখাও থাৰ আপনি এখন ৰেড কালাৰ সন্মুখত দেখাইছিলো এখন ব্লেক কালাৰ হয় থাৰ কেখন আছে থাৰ বৰ্তমান তিনিখন আছে দুখন ব্লেক কালাৰত আছে এখন আপোনাৰ ৰেড কালাৰত আছে এখন ব্লেক কালাৰ দুখন আপোনাৰ এখন হৈ গল 2021 ৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 32,000 কিলোমিটাৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,70,000 উইথ নেগোচিয়েবল হৈ যাব টপ হয় গাড়ী ওকে আমি ভিতৰলৈ আহিছো হয় আমি এইটো লাইনৰ পৰা আহো এফালে এখন ইনোভা আছে যদি দেখাও আমি এখন হৈ গল ইনোভা খিষ্টা আৰু এখন হৈ গল 2021 মডেল গাড়ী হয় 2021 হয় গুৱাহাটী নাম্বাৰ গাড়ী আৰু একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট হয় গাড়ীখন অকন ৰানিং টু বেছি আছে 95 না 90 এনেকৰ ভিতৰত গাড়ী ৰানিং আছে তে ইয়াৰ প্ৰাইস ৰাখিছো 17,50,000 উইথ নেগোচিয়েবল হৈ যাব এখন কি গাড়ী নেক্সট যদি দেখাও বিটাৰা এখন ব্ৰিজা হয় ব্ৰিজা নিউ লুক্সৰ ব্ৰিজা এখন ডুৱেলটনত হয় আপোনাৰ ZXi প্লাস ডুৱেলটন গাড়ী হয় আপোনাৰ সানরুফ আছে আৰু একদম ফুল টপ মডেল
গাড়ীখনত এল হুইল, এয়াৰ ব্ৰেক, ABS ফুল অৰিজিনাল পেইণ্টৰ ডুৱেল টোনত গাড়ী, আপোনাৰ ডায়মণ্ড কাট এলয় আছে আৰু ফুটটেজ আপোনাৰ এক্সট্ৰা ফুটটেজ লগো আছে, ফুটটেজটো এক্সট্ৰা হয় 360 ডিগ্ৰী কেমেৰা আছে, সানৰুফ আছে, অল ফেসিলিটিজ আছে, ৰুট সেফটি গাড়ী হয়। আৰু এনেকুৱা গাড়ী আমাৰ তাত দুখন আছে, এখন হোৱাইট কালাৰত আছে, এখন আপোনাৰ ৰেড এণ্ড ব্লেক কালাৰত আছে, ডুৱেল টোনত আছে। কিমান বিচাৰিছে এখন? এইখনৰ প্ৰাইচ বিচাৰিছো 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। ওকে নেক্সট দেখাও গ্ৰেণ্ড ভিটাৰা। গ্ৰেণ্ড ভিটাৰা এখন হৈ গ'ল স্মাৰ্ট হাইব্ৰিড আৰু এখন আছে আমাৰ তাত হাইব্ৰিড হয় হাইব্ৰিড। এইখনত আপোনাৰ যিখন হাইব্ৰিড এখন আপোনাৰ 40 স্পীডৰ ডাউন হলে আপোনাৰ বেটাৰী চলিব, 40 আপ হলে আপোনাৰ পেট্ৰলত চলিব। এইখনৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। ওকে আৰু এইখন গাড়ী 23ৰ গাড়ী হয় আৰু নেক্সট আৰু এখন দেখাইছো গাড়ী চলিছে মাত্ৰ 11,000 কিলোমিটাৰ, মাত্ৰ 11,000 কিলোমিটাৰ। এখন আৰু স্কৰপিঅ এন এখন আমি হোৱাইট কালাৰ আগত দেখাইছো, এখন আৰু এখন স্কৰপিঅ এন হয় আৰু এখন ব্লেক কালাৰ স্কৰপিঅ এন আছে আমাৰ তাত। বৰ্তমান তিনিখন স্কৰপিঅ এন আছে। হয় হয় এইখন আপোনাৰ 4x4 হয়, একদম গাড়ী ফুল টপ মডেল হয়, সানৰুফ আছে, সব গাড়ীখনত একদম বেক টু বেক অৰিজিনাল কালাৰ আছে। এইখনৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোচিয়েবল হৈ যাব। 17,50,000 এনে নতুন কিনিব গলে কিমান যায়? নতুন কিনিব গলে এখন আপোনাৰ 27 লাখৰ ওপৰত যায়। তা 27 লাখ টকা দামৰ গাড়ী আপোনালোকক দি আছে 17 লাখ টকা আৰু স্কৰপিঅ এন হয়। আৰু এইখন হৈ গ'ল Z8 হল এল হয় আৰু এইখনৰ প্ৰাইস আছে 28 লাখ কিমান আছে। তে এইখন মই 20 লাখ টকা ৰাখিছো 3 মাহৰ গাড়ী। ওকে 3 মাহৰ পুৰণা গাড়ী স্কৰপিঅ এন, নতুন স্কৰপিঅ এন যদি মাৰ্কেটৰ পৰা যদি কিনিব যদি যায় আপুনি 28 লাখ 27 লাখ টকা দি কিনিব লাগিব। আৰু আলামকা বজাৰত এখন দি আছে 17 লাখ আৰু এখন দি আছে 20 লাখত। আপোনালোকে এটা চইচ কৰক, হোৱাইট কালাৰ ল'ব নে বটল গ্ৰীণ কালাৰ ল'ব। হয় তো ঠিক আছে। নেক্সট যদি দেখাও XCV 5W হয় মানে 500 XCV 500 মাহিন্দ্ৰা XCV 500 মাহিন্দ্ৰা XCV 500 কিমান বিচাৰিছে? মাহিন্দ্ৰা XCV আপোনাৰ 700 আছে এখন আমাৰ তাত। সেইখনো 3 মাহ পুৰণা গাড়ী, সেইখন আমাৰ পাৰ্কিংত আছে, সেইখনো দেখাই আছো নেক্সট। তে সেইখন আপোনাৰ গাড়ী চলিছে 8,000 কিলোমিটাৰ গাড়ী চলিছে আৰু গাড়ী ফুল টপ মডেল হয়। গাড়ীখনত এডাস আছে আৰু আপোনাৰ 360 ডিগ্ৰী কেমেৰা, একদম ফুল টপ আৰু ফুল টপ, যেখন মানে 29 লাখ টকা পৰে এতিয়া, অন ৰোড 29 লাখ টকা পৰে। সেইখন গাড়ী আমি 20,30,000 টকা ৰাখিছো উইথ নেগোচিয়েবল হৈ যাব। এখন কিমান বিচাৰিছে? আৰু এইখন হৈ গ'ল 2020ৰ গাড়ী আৰু এইখনত আপোনাৰ সানৰুফ আছে আৰু এইখন একদম ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। তো এফালে স্কৰপিঅ আছে। নেক্সট যদি দেখাও এখন স্কৰপিঅ S6 প্লাস হয়, আফটাৰ মাৰ্কেট এল হুইল লগো আছে, টায়ার একদম চাৰিটা একদম ধুনীয়া ভাল টায়ার লাগি আছে, ভেরি গুড কন্ডিশন, ভেরি গুড কন্ডিশন টায়ার। আকৌ অৰিজিনাল পেইণ্টত গাড়ী হয়। তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব। XCV 300 বৰ্তমান আমাৰ তাত তিনিখন মান আছে, XCV 300। তে এখন হৈ গ'ল ডিজেল ভাৰ্জনত হয় আৰু এখন 21ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল হৈ যাব। বাকি কেইটা 2024ৰ আছে, এখন 2023ৰ আছে। এখন সেইকেইটা সানৰুফ আছে, 360 ডিগ্ৰী কেমেৰা আছে, বাটাৰফ্লাই লগো হয় আৰু সেইকেইটাৰ প্ৰাইস ৰাখিছো আমি 9,08,50,000 এনেকৰ ভিতৰত আহি যাব। নিউ মডেল কেইটা এটো কিমান আহিব? আৰু কিয়া কাৰেন্স আমাৰ তাত বৰ্তমান এখনে আছে, এখন লাক্সাৰিয়াছ মডেল হয়, টপ মডেল গাড়ী হয় আৰু গাড়ী 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,50,000 উইথ নেগোচিয়েবল হৈ যাব। কিয়া কাৰেন্স বহুতে কমেন্ট কৰে, কিয়া কাৰেন্স বিচাৰি থাকে আৰু কালাৰটো খুব ধুনীয়া ব্লু কালাৰ। যদি কিয়া কাৰেন্স বিচাৰি আছে এখন ল'ব পাৰে। বেলিনোখন হৈ গ'ল আপোনাৰ 2023ৰ লাষ্টৰ গাড়ী আৰু গাড়ী 360 ডিগ্ৰী কেমেৰা, আলফা মডেল হয় আৰু এনেকুৱা বেলিনো আমাৰ তাত বৰ্তমান 5খন আছে, 5টাই আলফা মডেল হয়। 5টাই আলফা মডেল, হোৱাইট কালাৰ আছে আৰু ব্লু কালাৰ আছে, সিলভাৰ কালাৰত আছে। ওকে এইখনৰ দাম কিমান বিচাৰিছে? তে এইখনৰ দাম বিচাৰিছো আমি 8 লাখ উইথ নেগোচিয়েবল হৈ যাব। ওকে আৰু বাকিটা দেখাই আছো। নেক্সট দেখাও আমি টাটা এলটোস। টাটা এলটোস আমাৰ তাত দুখন আছে, এখন হৈ গ'ল XZ প্লাস আৰু এখন আছে XM। তে এইখনৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব। দুখন আছে মানে? হয় দুখন আছে। এখন টাটা হেৰিয়াৰ নেকি? টাটা হেৰিয়াৰ বৰ্তমান আমাৰ তাত তিনিখন মান আছে, দুখন ব্লেক কালাৰত আছে, এখন হোৱাইট কালাৰত আছে। ওকে এখন ব্লেক কালাৰ হয়, এখন ব্লেক কালাৰ আৰু এখন আছে ব্লেক কালাৰ। এখন হৈ গ'ল 2023ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,30,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও সেইখন দেখাই দিব পাৰে। হয় হোৱাইট কালাৰ হয়। নেক্সট যদি দেখাও এখন হৈ গ'ল হোৱাইট কালাৰ, এখনো XZ প্লাস, একদম ফুল টপ মডেল গাড়ী হয়, হোৱাইট কালাৰত গাড়ী আৰু ফুললি অৰিজিনাল পেইণ্টত গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12 লাখ উইথ নেগোচিয়েবল হৈ যাব। 12 লাখ বিচাৰিছে ন? হয়। আৰু এখন ব্লেক কালাৰ আছে, সেইখন আহিব 13,50,000 উইথ নেগোচিয়েবল হৈ যাব, সেইখনো ব্লেক কালাৰ।
নেক্সট এখন নেক্সট এখন হৈ গ'ল সাফাৰি টাটা সাফাৰি সাফাৰি আমাৰ তাত বৰ্তমান 3খন মান আছে টাটা সাফাৰি দুখন আছে ব্লেক কালাৰত এখন আছে হোৱাইট কালাৰত তে ব্লেক কালাৰ এখন আছে 23ৰ এখন আছে 24ৰ হয় তে এখন হৈ গ'ল 2021ৰ গাড়ী আৰু XZ প্লাস হয় একদম ফুল টপ মডেল গাড়ী হয় গাড়ীখন ৰানিংটো অকন বেছি আছে ৰানিং 95 হয় মানে লাখৰ তলত হ'ব বা লাখৰ ভিতৰত হ'ব এনেকৰ ভিতৰত হ'ব তে এখনৰ প্ৰাইস দেখিছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব এখন কি গাড়ী নেক্সট যদি দেখাও ক্ৰেটা হৈ গ'ল আমাৰ তাত বৰ্তমান 3খন মান আছে 3খন ক্ৰেটা দুখন ব্লেক কালাৰ আছে এখন হোৱাইট কালাৰত আছে তে এখন হৈ গ'ল 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব এফালে ইনোভা এখন আছে ইনোভা খিষ্টা অলৰেডি মই কৈছিলো 5টা আছে তে আগতে মই দেখাইছিলো দুটা দেখাই দিলো আৰু এখন হৈ গ'ল এখন হৈ গ'ল 2017 চনৰ গাড়ী আৰু বি মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 11,80,000 উইথ নেগোশিয়েবল হৈ যাব ওকে পিছফালে আৰ্টিকা দেখাও আৰ্টিকা আমাৰ তাত বৰ্তমান 4খন মান আছে আৰ্টিকা হয় নিউ লুক্সৰ আছে 3খন আৰু অল লুক্সৰ 2খন 5খন আছে আৰ্টিকা বৰ্তমান 5খন আছে ওকে এখন হৈ গ'ল 2000 আপোনাৰ 21ৰ গাড়ী আৰু এখন হেৰি হয় BXI মডেল আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,70,000 উইথ নেগোশিয়েবল হৈ যাব আৰু ব্লু কালাৰ নেক্সট যদি দেখাও ব্লু কালাৰখন ইয়াৰ প্ৰাইস দেখিছো 7,50,000 উইথ নেগোশিয়েবল হৈ যাব এখন নেক্সট হয় নেক্সট যদি দেখাও ৰেনল্ট কিগাৰ এখন আমি বাহিৰত দেখাইছিলো একদম ফুল টপ মডেল সিলভাৰ কালাৰ আৰু এখন হৈ গ'ল আপোনাৰ হোৱাইট কালাৰত আৰু এখন সেকেন্ড টপ হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 5,50,000 উইথ নেগোশিয়েবল হৈ যাব ৰেনল্ট কিগাৰ ওকে নেক্সট আৰু যদি দেখাও আৰ্টিকা ইয়াতে দুখন মান আছে এখন হৈ গ'ল ডিজেল ভাৰ্জনত BDI মডেল আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 3,80,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন 2013ৰ গাড়ী আৰু এখন হৈ গ'ল 2015ৰ গাড়ী আৰু BXI মডেল মানে পেট্ৰল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 5 লাখ উইথ নেগোশিয়েবল হৈ যাব তে ডিজাৰ এখন হৈ গ'ল 18 চনৰ গাড়ী এখন হৈ গ'ল 17 চনৰ গাড়ী এবিলাক ধৰক 480 450 5 লাখ এনেকৰ ভিতৰত আহি যাব এখন হয় আৰু আছে আৰু ডিজাৰ বহুত কিটা আছে 12খন মান আছে ইগনিছটো কিমান আহিব আৰু ইগনিছ হৈ গ'ল আলফা মডেল হয় একদম ফুল টপ মডেল গাড়ী তে এখনৰ প্ৰাইস দেখিছো আমি 6 লাখ উইথ নেগোশিয়েবল হৈ যাব এফালে যদি দেখাও ফ্ৰন্টস আমাৰ তাত বৰ্তমান 3খন আছে তে এখন আছে হোৱাইট কালাৰত এখন আছে ব্লু কালাৰত এখন আছে আপোনাৰ সিলভাৰ কালাৰত তেতিয়া 3খন এখন কিমান বিচাৰ সিল্কি সিলভাৰ হয় তে এখনৰ প্ৰাইস দেখিছো এখন 2023ৰ লাষ্টৰ গাড়ী হয় আৰু 24ৰ এখন আছে 2022ৰ এখন আছে এখন কিমান বিচাৰিছে এখনৰ প্ৰাইস বিচাৰিছো আমি 7,80,000 উইথ নেগোশিয়েবল হৈ যাব এখন বেলেনো নেকি যদি বেলেনো দেখাও বেলেনো মই কৈছিলো অলৰেডি বহুত কিটা আছে আমাৰ তাত তে বেলেনো এখন হৈ গ'ল আপোনাৰ 2023ৰ গাড়ী আৰু আলফা মডেল হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 8,30,000 উইথ নেগোশিয়েবল হৈ যাব নেক্সট যদি আৰু এখন বেলেনো দেখাও আমি এখনো 2023ৰ গাড়ী আলফা মডেল হয় আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,90,000 উইথ নেগোশিয়েবল হৈ যাব এফালে গাড়ী আছে হয় নেক্সট যদি দেখাও এখন হৈ গ'ল আপোনাৰ টাটা নেক্সন XM মডেল হয় তে ইয়াৰ প্ৰাইস দেখিছো 5,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন টাটা নেক্সন আছে আমাৰ তাত ব্লেক কালাৰ দুখন ফেস লিভাৰ হয় টাটা নেক্সন দুখন আছে এখন ফেস লিভ হয় আৰু এখন আপোনাৰ আগৰ মডেলটো এখনৰ প্ৰাইস দেখিছো 5,30,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন ৰাখিছো আমি 10,50,000 উইথ নেগোশিয়েবল হৈ যাব ইকোভেন কিমান নেক্সট যদি দেখাও ইকোভেন খন হৈ গ'ল আপোনাৰ 2021ৰ গাড়ী আৰু নন এসি হয় তে গাড়ী ৰানিং কম আছে গাড়ী একদম বেক টু বেক অৰিজিনাল কালাৰ হয় তে এখনৰ প্ৰাইস দেখিছো আমি 4,20,000 উইথ নেগোশিয়েবল হৈ যাব স্কুল ভাড়া মাৰিব কাৰণে ভাল হ'ব একদম বহুত ধুনিয়া ডিজায়াৰ মই কৈছিলো ডিজায়াৰ বহুত খিনি আছে এখনৰ ডিজায়াৰ হয় তে এখন অটোমেটিকত হয় তে এখনৰ প্ৰাইস দেখিছো আমি 4,50,000 উইথ নেগোশিয়েবল হৈ যাব এতিয়া আপুনি ডিসাইড কৰক যে আপুনি কোনখন গাড়ী আপুনি লব এটা কথা হল আপুনি যদি স্কৰপিও যদি বাটাৰফ্লাই লোগো ক্লাসিক যদি লব বিচাৰে তো ক্লাসিক লব পাৰে যদি আপোনালোকে স্কৰপিও এন লব বিচাৰে তেতিয়াহ'লে স্কৰপিও এন লব পাৰে মাত্ৰ 11,000 10,000 কিলোমিটাৰ চলা যদি আপোনালোকে ইনোভা কিষ্টা যদি লব বিচাৰে তো ইনোভা কিষ্টা লব পাৰে যদি আপুনি আৰ্টিকা লব বিচাৰে তো আৰ্টিকা লব পাৰে এটা কথা হল তেওঁলোকৰ ইয়াতে গাড়ী একোৱে অসুবিধা নাই বা যেটো কোম্পানী গাড়ী বিচাৰিব আৰু যেটো সেগমেন্টত বিচাৰিব সকলো গাড়ী পাব তে ডিসাইড কৰিব আপুনি গাড়ী EMI কৰি লব না আপুনি কেছত লব আপুনি আহক আলমকা বজাৰ নগাঁও ঢিং ৰোড আহি আপোনালোকে দাদালক কথা পাতিব আৰু গাড়ী যেতিয়া লব আপুনি সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত গাড়ী আপোনালোকে পাৰচেজ কৰিব আৰু ডিলাৰত আপোনালোকে হিষ্ট্ৰী চাই ল'ব পাৰিব বাকি ইনফৰমেশনটো কেনেকুৱা পালে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ